ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পোনপ্ৰথমে আপোনালোকক স্বাগতম জনাইছোঁ এষ্ট্ৰ শক্তি আসাম ইউটিউব চেনেললৈ বন্ধুসকল আজি এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে জানিব পাৰিব 7 ছেপ্টেম্বৰৰ পৰা 8 ছেপ্টেম্বৰৰ মাজত হ'বলগীয়া 2025 চনৰ চন্দ্ৰগ্ৰহণৰ বিষয়ে এই চন্দ্ৰগ্ৰহণ জ্যোতিষ দৃষ্টিকোণৰ পৰা কিয় তাৎপৰ্যপূৰ্ণ গ্ৰহণৰ সময় দৃশ্যমান অঞ্চল জ্যোতিষৰ অৱস্থান লগতে জ্যোতিষীয় অৱস্থানৰ ওপৰত ভিত্তি কৰি ৰাশিৰ ওপৰত শুভ প্ৰভাৱ আৰু অশুভ প্ৰভাৱ সকলো জানিব পাৰিব গতিকে তাৰ লগতে আপোনালোকে জানিবও পাৰিব যে এই চন্দ্ৰগ্ৰহণৰ সময়ত আপুনি কি গুপ্ত নিয়ম পালন কৰি আপুনি অত্যন্ত শুভ ফল লাভ কৰিব পাৰিব আপোনাৰ জীৱনৰ দুখ যন্ত্ৰণা সকলো নাইকিয়া কৰিব পাৰিব তাৰ লগতে এই সময়ত আপুনি কি এনে কাম আছে যি আপুনি কৰাটো অত্যন্ত ভুল আপুনি ভুলতো সেই কাম নকৰিব যি আপোনাক বিপদ নমাই আনিব পাৰে সকলো জানিব পাৰিব এই ভিডিঅ'টোৰ যোগেদি গতিকে শেষলৈকে ভিডিঅ'টো চাব বুলি আশা ৰাখিলোঁ আৰু বন্ধুসকল আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ বন্ধুসকল এতিয়া ভিডিঅ'টোলৈ আগবাঢ়োঁ 7 ছেপ্টেম্বৰৰ পৰা 8 ছেপ্টেম্বৰৰ মাজত হ'বলগীয়া 2025 চনৰ চন্দ্ৰগ্ৰহণৰ জ্যোতিষশাস্ত্ৰীয় ধৰ্মীয় আৰু সাংস্কৃতিক দৃষ্টিকোণৰ পৰা মুখ্য তাৎপৰ্য অতি গুৰুত্বপূৰ্ণ এইটো এটা পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ মানে টোটেল লুনাৰ এক্লিপছ আৰু ই কুম্ভ ৰাশি তথা পূৰ্ব ভাদ্ৰপদ নক্ষত্ৰত সংঘটিত হ'ব গ্ৰহণৰ সময় আৰু বিশদ তথ্য তাৰিখ আৰু সময় চন্দ্ৰগ্ৰহণ 7 ছেপ্টেম্বৰ 2025 ৰাতি 9:57 পৰা আৰম্ভ হ'ব 8 ছেপ্টেম্বৰৰ 1:26 শেষ হ'ব পূৰ্ণগ্ৰাসৰ সময় প্ৰায় 82 মিনিট হ'ব দৃশ্যমান অঞ্চল হ'ব এই আমাৰ ভাৰত হ'ব এছিয়া অষ্ট্ৰেলিয়া ইউৰোপ আফ্ৰিকা উত্তৰ আমেৰিকাৰ কিছু অংশহে দক্ষিণ আমেৰিকাৰ পূৰ্বাঞ্চল আটলাণ্টিক আৰু ভাৰতৰ মহাসাগৰত দৃশ্যমান হ'ব জ্যোতিষীয় অৱস্থান হৈছে গ্ৰহণৰ কুম্ভ ৰাশি আৰু পূৰ্ব ভাদ্ৰপদ নক্ষত্ৰত হ'ব গ্ৰহণ ৰাহু চন্দ্ৰ আৰু সূৰ্য সৈতে থাকিব কেতু আৰু বুধ চন্দ্ৰৰ সপ্তম ঘৰত থাকিব মংগল অষ্টম ঘৰত থাকিব শুক্ৰ ষষ্ঠ ঘৰত থাকিব বৃহস্পতি পঞ্চম ঘৰত থাকিব আৰু শনি দ্বিতীয় ঘৰত থাকিব সূতককাল গ্ৰহণৰ সূতককাল 7 ছেপ্টেম্বৰ দুপৰীয়া 12:57 পৰা আৰম্ভ হ'ব আৰু গ্ৰহণৰ শেষলৈকে চলি থাকিব এই সময়ত ধৰ্মীয় কামৰ পৰা আপুনি বিৰত থকাটো পৰামৰ্শ দিয়ে আমাৰ জ্যোতিষশাস্ত্ৰৰ মতে ৰাশিৰ ওপৰত কেনে প্ৰভাৱ পৰিব জ্যোতিষশাস্ত্ৰৰ মতে চন্দ্ৰগ্ৰহণৰ প্ৰভাৱ বিভিন্ন ৰাশিৰ ওপৰত ভিন্ন ভিন্ন হয় 2025 চনৰ শনিৰ 7.5 মেঘ কুম্ভ আৰু মীন ৰাশিৰ ওপৰত থাকিব আৰু এই গ্ৰহণৰ সময়ত ৰাহু কেতুৰ অৱস্থানৰ বাবে কিছুমান ৰাশিৰ বাবে ইতিবাচক আৰু কিছুমানৰ বাবে নেতিবাচক ফলাফলৰ সম্ভাৱনা আছে তলত 12 ৰাশিৰ ওপৰত আমি তলত মানে এতিয়া আমি ভিডিঅ'টোত প্ৰভাৱৰ বিশ্লেষণ কৰি আমি 12টা ৰাশিৰ ওপৰত বন্ধুসকল আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব মোক ছাপোৰ্ট কৰিব লাইক কৰিব কমেণ্ট কৰিব কাৰণ এই ভিডিঅ' মই আপোনালোকলৈ আগবঢ়াবলৈ মই বহুত কষ্টৰ সাধনা কৰিবলগীয়া হয় গতিকে আপোনালোকলৈ এই ভিডিঅ' মোক আগন্তুক দিনতো এনেদৰে আগবঢ়াই থাকিবলৈ আপোনালোকে মোক অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিছোঁ ইতিবাচক প্ৰভাৱ পৰা ৰাশিসমূহ কি হৈছে এই 2025 চনৰ চন্দ্ৰগ্ৰহণৰ কৰ্কট ৰাশিৰ ওপৰত পৰিব কেনেধৰণৰ প্ৰভাৱ চন্দ্ৰৰ অধিপতি এই ৰাশিৰ বাবে গ্ৰহণ শুভ ফলদায়ক হ'ব ব্যৱসায়ত লাভ হ'ব কৰ্মক্ষেত্ৰত অগ্ৰগতি আৰ্থিক স্থিতিশীলতাৰ সম্ভাৱনা আছে পৰিয়ালৰ সম্পৰ্ক শান্তি আৰু সুখ বৃদ্ধি পাব মিথুন ৰাশিৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত সফলতা হ'ব নতুন সুযোগ আৰু মানসিক শান্তিৰ সম্ভাৱনা আছে চন্দ্ৰগ্ৰহণৰ পিছত সৃজনশীল কামত উন্নতি লাভ কৰিব পাৰিব এই চন্দ্ৰগ্ৰহণৰ পিছতে বৃশ্চিক ৰাশিৰ ক্ষেত্ৰত আৰ্থিক লাভ আপুনি লাভ কৰিব পাৰিব বিনিয়োগৰ পৰা সুফল আৰু ব্যৱসায়ত অগ্ৰগতিৰ সম্ভাৱনা আছে সম্পৰ্কত স্থিতিশীলতা আহিব ধনু ৰাশিৰ ক্ষেত্ৰত আধ্যাত্মিক উন্নতি আৰু কৰ্মক্ষেত্ৰত সুনামৰ সম্ভাৱনা আছে শিক্ষাৰ্থীসকলৰ বাবে এই সময় শুভ হ'ব তুলা ৰাশিৰ ক্ষেত্ৰত সামাজিক সুনাম বৃদ্ধি পাব বন্ধুৰ সৈতে সম্পৰ্ক উন্নত হ'ব নতুন প্ৰকল্পত সফলতাৰ সম্ভাৱনা আছে নেতিবাচক প্ৰভাৱ পৰা ৰাশিসমূহ হৈছে এতিয়া
মেঘ ৰাশিৰ শনি চাৰে হাতীৰ প্ৰভাৱত মানসিক চাপ, স্বাস্থ্যৰ সমস্যা বা কৰ্মক্ষেত্ৰত বাধাৰ সন্মুখীন হ'ব পাৰে। গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব লাগিব। আৰু বৃষ ৰাশিৰ ক্ষেত্ৰত পৰিয়ালৰ সমস্যা, কৰ্মক্ষেত্ৰত অত্যাধিক চাপ, আৰ্থিক ক্ষতিৰ আশংকা আৰু সন্তানৰ স্বাস্থ্যৰ প্ৰতি অলপ সাৱধান হ'ব লাগিব। এই চন্দ্ৰগ্ৰহণ হৈ যোৱাৰ পিছত আপুনি এইখিনি ফলৰ কথা কৈ আছোঁ মই। কন্যা ৰাশিৰ ক্ষেত্ৰত আৰ্থিক অস্থিৰতা, স্বাস্থ্যৰ অৱনতি, সম্পৰ্কত জটিলতাৰ সম্ভাৱনা আছে। গুৰুত্বপূৰ্ণ বিনিয়োগৰ পৰা আপুনি বিৰত থাকিব লাগিব এইটো সময়ত। মকৰ ৰাশিৰ ক্ষেত্ৰত পৰিয়ালত অশান্তি বা ব্যৱসায়ত অপ্ৰত্যাশৰ তুলনাত কম ফলাফলৰ সম্ভাৱনা, মানসিক চাপ বাঢ়িব পাৰে এই সময়ছোৱাত। কুম্ভ ৰাশিৰ ক্ষেত্ৰত কুম্ভ ৰাশিৰ চাৰে হাতীৰ প্ৰভাৱত মানসিক অশান্তি আৰু কৰ্মক্ষেত্ৰত প্ৰতিবন্ধকতাৰ সন্মুখীন হ'ব পাৰে। সিদ্ধান্ত লোৱাৰ সময়ত ধৈৰ্য ধৰিব লাগিব। মীন ৰাশিৰ ক্ষেত্ৰত শনিৰ চাৰে হাতীৰ বাবে আৰ্থিক সংকট, স্বাস্থ্যৰ সমস্যা, সম্পৰ্কত জটিলতাৰ সম্ভাৱনা। আধ্যাত্মিক কামত মনোনিৱেশ কৰিলে আপুনি শান্তি লাভ কৰিব পাৰিব। নিৰপেক্ষ প্ৰভাৱৰ পৰা ৰাশিসমূহ হৈছে নিৰপেক্ষ প্ৰভাৱ দিব পাৰিব। সিংহ ৰাশিৰ কিছু ক্ষেত্ৰত সফলতা আৰু কিছু ক্ষেত্ৰত প্ৰতিবন্ধকতাৰ সন্মুখীন হ'ব এই সময়ছোৱাত। সাৱধানে পৰিকল্পনা কৰি কাম কৰিব পাৰিব। মীন ৰাশিৰ ক্ষেত্ৰত আধ্যাত্মিক কামত সফলতা লাভ কৰিব পাৰে, কিন্তু আৰ্থিক আৰু স্বাস্থ্যৰ ক্ষেত্ৰত অলপ সাৱধানতা থাকিব লাগিব। গতিকে আপোনালোকৰ এই 12টা ৰাশিৰ কেনেধৰণৰ প্ৰভাৱ পৰিব এই চন্দ্ৰগ্ৰহণ সকলো মই বিস্তাৰভাৱে কৈছোঁ। আপোনালোকে চাওক কেনেদৰে আপোনালোকে সুফল লাভ কৰিব পাৰে। এতিয়া কি গুপ্ত কাম কৰি সেই বিষয়তে মই আলোচনা কৰিম। চন্দ্ৰগ্ৰহণৰ সময়ত জ্যোতিষশাস্ত্ৰৰ মতে কিছুমান আধ্যাত্মিক কাম কৰিলে সুফল লাভ কৰিব পাৰি। এই সময়ছোৱাত নেতিবাচক শক্তিৰ প্ৰভাৱ বেছি বুলি আমি বিশ্বাস কৰা হয়। গতিকে আমি কিছুমান মানসিক শান্তি আৰু ইতিবাচক বজাই ৰাখিব পৰাৰ বাবে আমি কিছুমান কৰ্ম কৰিব পাৰোঁ। তাৰ ভিতৰতে হৈছে মন্ত্ৰ জপ। গ্ৰহণৰ সময়ত মন্ত্ৰ জপ কৰাটো 10 গুণ ফলদায়ক বুলি গণ্য কৰা হয়। আপুনি যদি এই সময়ত মন্ত্ৰ জপ কৰা হয় তেতিয়াহ'লে আপুনি ইতিবাচকতা, আপোনাৰ ধনাত্মকতা কঢ়িয়াই আনিব পাৰিব জীৱনলৈ। গতিকে আপোনালোকে এই মন্ত্ৰ জপ অতি শক্তিশালী হয়। বিশেষকৈ শিৱৰ মন্ত্ৰ ওম নমঃ শিৱায় মন্ত্ৰ বা মহামৃত্যুঞ্জয় মন্ত্ৰ আপুনি জপ কৰিব পাৰে। বিষ্ণুৰ মন্ত্ৰ ওম নমো ভাগৱতে বাসুদেৱায় মন্ত্ৰ জপ কৰিব পাৰে। হনুমান চালিচা পাঠ কৰিব পাৰে, নহ'লে ওম হনুমতে নমঃ মন্ত্ৰ জপ কৰিব পাৰে। গায়ত্ৰী মন্ত্ৰ বা দুৰ্গাৰ মন্ত্ৰ জপত অত্যন্ত শুভ হয়। এইখিনি কৰাটো এই মন্ত্ৰ জপ এই সময়ছোৱাত আটাইতকৈ শক্তিশালী হয়। গতিকে আপোনালোকে যদি এই মন্ত্ৰ জপ কাৰ্য কৰিব পাৰে তেন্তে আপুনি জীৱনলৈ সুফল কঢ়িয়াই আনিবলৈ সক্ষম হ'ব। ধ্যান আৰু যোগ কৰিব পাৰে। শান্ত পৰিৱেশত ধ্যান কৰিলে মনৰ অশান্তি দূৰ হয় আৰু ইতিবাচকতা বৃদ্ধি পায়। আৰু গ্ৰহণৰ সময়ত প্ৰণায়াম আৰু মেডিটেশ্যন কৰিব পাৰে। আপুনি এটা কথা মনত ৰাখিব, গ্ৰহণে আপোনাৰ জীৱনত যেতিয়া আপুনি এই গুপ্ত কামখিনি কৰে বা আপোনাৰ যদি ইতিবাচকতাৰ সৃষ্টি কৰিবৰ বাবে এটা নতুন আৰম্ভণি হয় কৰিব পাৰে আপোনাৰ জীৱনত যদি আপুনি ভাবে গ্ৰহণৰ সময়ত এনেকুৱা কিছুমান মনত ধাৰণা ল'ব পাৰে। আপুনি জীৱনৰ যিবোৰ ধৰি লওক আপোনাৰ বৰ্তমানলৈকে দুখ কষ্ট আছিলে তাৰ পৰা পৰিত্ৰাণ পাবলৈ আপুনি এই সময়ত প্ৰতিজ্ঞাবদ্ধ হ'ব বা আপুনি ধ্যান কৰিব পাৰে। মন্ত্ৰ জপৰ জৰিয়তে আপুনি তাক চিন্তা কৰিব পাৰে যে মোৰ এইখিনি প্ৰব্লেম হৈছে, এইখিনি দূৰ কৰা প্ৰভু। সেই সকলো যদি চিন্তা ধাৰণা কৰে আপুনি কিন্তু জীৱনত এই ধনাত্মকতাৰ দিশলৈ আগবাঢ়িব পাৰে এই কাৰ্যই। তাৰপিছত দান ধৰ্ম। গ্ৰহণৰ পিছত গৰীবলৈ দুখীয়ালৈ খাদ্য, বস্ত্ৰ বা ধন দান কৰিলেও বহুগুণ পুণ্য লাভ কৰিব পৰা হয়। গৰুক ঘাঁহ, প্ৰশিক খাদ্য দান কৰাও শুভ হয় এইটো সময়ত। গৃহ শুদ্ধিকৰণ কৰাৰ এইটো সময়ত প্ৰয়োজনীয়তা আছে। গ্ৰহণৰ পিছত গংগাজল বা বিশুদ্ধ জলে ঘৰ ছটিয়াই নেতিবাচকতা শক্তি দূৰ কৰা হয়। আপোনাৰ গ্ৰহণৰ সময়ত আমি নেতিবাচক শক্তিৰ প্ৰভাৱ বেছি হয় বুলি আমি বিশ্বাস কৰোঁ। গতিকে আপুনি যেতিয়া গ্ৰহণ শেষ হয় তাৰপিছত আপুনি ঘৰত গংগাজল বা গোবৰ পানী ছটিয়ালেও হয়, আপুনি ছটিয়াব পাৰে। তেতিয়া আপোনাৰ এই নেতিবাচকতাখিনি দূৰ হ'ব। তাৰপিছত শান্তিপাঠ। গ্ৰহণৰ সময়ত শান্তিপাঠ যেনে বিষ্ণুৰ সহস্ৰনাম, শিৱৰ সহস্ৰনাম পাঠ কৰিলে গ্ৰহৰ নেতিবাচকতা প্ৰভাৱ হ্ৰাস পায়। তন্ত্ৰমন্ত্ৰৰ সাধনা। যিসকল তন্ত্ৰমন্ত্ৰৰ সাধনা কৰে তেওঁলোকে এই গ্ৰহণৰ সময়ত আপোনাৰ যিসকলে তন্ত্ৰমন্ত্ৰৰ সাধনা কৰে তেওঁলোকৰ বাবেতো এই বিশেষ ফলদায়ক হয়। সেইটো কাৰণে যিখিনি তন্ত্ৰ সাধনা কৰে তেওঁলোকেতো এই সময়ত বহুত বেলেগ বেলেগ ধৰণৰ কাৰ্য কৰে। গতিকে কিছুমান মই এনেই আপোনাক সাধাৰণ নিয়ম ক'ব পাৰোঁ। আপুনি তেজপাত ল'ব। তেজপাতত আপোনাৰ যদি কিবা সমস্যা আছে গ্ৰহণৰ সময়ত সেইখিনি লিখিব। সেই সমস্যাখিনি আপোনাৰ নেতিবাচক শক্তি আহে যে সেইটো কাৰণে সেইখিনি লিখিব। যেতিয়া আপোনাৰ গ্ৰহণ শেষ হ'ব, গ্ৰহণ শেষ হোৱাৰ পিছত সেই পাতখিলা জ্বলাই পিনি আপুনি ফু মাৰি আপুনি সেই যিখিনি বিচাৰে সেইখিনি আপুনি প্ৰাৰ্থনা কৰিব পাৰে। তেতিয়া কিন্তু আপোনাৰ এই বহুত যিখিনি আপুনি বিচাৰে সেই মতখিনি পাব পালে সক্ষম হ'ব।
সেই কাৰ্য কিন্তু কৰা বহুতে কিন্তু সুফল লাভ কৰা মই নিজেই অনুভৱ কৰিছোঁ আৰু মই যিসকলক কৈছোঁ তেওঁলোকেও ভাল ফল পাইছে। আৰু এই কাম কেৱল বিশেষজ্ঞৰ নিৰ্দেশতে আপুনি কৰিব পাৰিব। এই তন্ত্ৰমন্ত্ৰৰ যি বিশেষ কিবা আছে সেইখিনি আপুনি সেইখিনি মই আপোনাক নজনাওঁ। এৰাই চলিবলগীয়া কিছুমান কাম আছে এই গ্ৰহণৰ সময়ত। গ্ৰহণৰ সময়ত নেতিবাচক শক্তিৰ প্ৰভাৱ বৃদ্ধি পায় বুলি জ্যোতিষীসকলে বা আমি বিশ্বাস কৰোঁ। এৰাই তলত সেইটো কাৰণে আমি কিছুমান বিষয়ে আমি আলোচনা কৰিম এতিয়া, যিখিনি বিষয়ে আপুনি এৰাই চলাটো অতি প্ৰয়োজনীয়। খাদ্য গ্ৰহণ আমাৰ অসমীয়া সমাজত সকলোৱে খাদ্য নাখায় গ্ৰহণৰ সময়ত, সেইটো মই জানো। আমাৰ ঘৰতো মই ওচৰৰ পাজৰে সকলো অসমত প্ৰায় নাখায় গ্ৰহণৰ সময়ত। গ্ৰহণৰ সময়ত সূতক কালক খাদ্যৰ পনীয় গ্ৰহণ কৰিব নালাগে। গৰ্ভৱতী মহিলা আৰু শিশুৰ বাবে এই সময়ত নিয়মৰ ক্ষেত্ৰত জ্যোতিষৰ পৰামৰ্শ আপুনি ল'বলগীয়া আছে। আপুনি গৰ্ভৱতী মহিলা কোনোবা আছে জ্যোতিষৰ পৰামৰ্শ বিশেষভাৱে আপুনি ল'ব লাগে। নতুন কামৰ আৰম্ভণিৰ ক্ষেত্ৰত গ্ৰহণৰ সময়ত নতুন ব্যৱসায়, বিনিয়োগ, বিবাহ বা অন্য গুৰুত্বপূৰ্ণ কাম আৰম্ভ নকৰাটোৱেই ভাল, কাৰণ ফলাফল অতি অশুভ হ'ব পাৰে। সেইখিনি নেতিবাচক শক্তি যেতিয়া প্ৰভাৱ পৰিব, গ্ৰহণ হৈছে এটা নেতিবাচক শক্তিৰ প্ৰভাৱ। গতিকে আপোনালোকে এই সময়ত সাৱধানতা অৱলম্বন কৰাটো অত্যন্ত প্ৰয়োজনীয় কথা। গতিকে আপুনি পূজা অৰ্চনাৰ ক্ষেত্ৰত সূতক কালত আপুনি গ্ৰহণৰ সময়ত মন্দিৰত পূজা, ধৰ্মীয় অনুষ্ঠান আচাৰ এৰাই চলিব লাগিব। জপৰ বাহিৰে অন্যান্য পূজা আপুনি কেতিয়াও নকৰিব। অন্যান্য পূজা হিচাপে নকৰিব, আপুনি জপ কৰিব পাৰে। জপটো হৈছে ইয়াত আপোনাৰ নেতিবাচক শক্তিখিনি প্ৰভাৱ পৰিব নিদিয়ে। ৰাগ আৰু তৰ্ক, গ্ৰহণৰ সময়ত ৰাগ আৰু তৰ্কৰ মানসিক অশান্তিৰ কাৰণ হ'ব পাৰে। কথোপকথন সেইটো কাৰণে এৰাই চলিব। ইয়াৰ প্ৰভাৱ পৰৱৰ্তী 15 দিনলৈকে থাকিব পাৰে। আপুনি এইখিনি যিখিনি গ্ৰহণ হ'ব, গ্ৰহণৰ সময়ত যিখিনি আপোনাক ক'লোঁ ৰাখি অনুযায়ী, সেইখিনি প্ৰভাৱ আপুনি পৰৱৰ্তী 15 দিনলৈকে পাব। সেইটো কাৰণে মই আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে বিশেষভাৱে মই জনাইছোঁ। ভ্ৰমণৰ ক্ষেত্ৰত গ্ৰহণৰ সময়ত নিৰ্জন স্থান, শ্মশান, অজ্ঞাত ঠাইলৈ ভ্ৰমণ কেতিয়াও নকৰিব, কাৰণ নেতিবাচক শক্তিৰ প্ৰভাৱ বেছি থাকিব। এইটো সময়ত অসুৰিক শক্তি, প্ৰেতাত্মা সেইখিনি কিন্তু বহুত সক্ৰিয় হৈ থাকে। গতিকে এই গ্ৰহণৰ সময়ত আপুনি যিমান পাৰে নিজক এই মন্ত্ৰ জপৰ জৰিয়তে, ধ্যানৰ জৰিয়তে হেৰিত ৰাখক। কেতিয়াও এইবোৰ ঠাইলৈ গৈ পংপঙাই নুফুৰিব। মই কোৱাত শাৰীৰিক সম্পৰ্ক, গ্ৰহণৰ সময়ত শাৰীৰিক সম্পৰ্ক বিৰত থাকিব, কাৰণ ই শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাব পাৰে। নখ বা চুলি কটা, গ্ৰহণৰ সময়ত নখ কটা, চুলি কটা, শৰীৰৰ অন্যান্য সৌন্দৰ্যবৰ্ধক কাম এৰাই চলিব। এই কাৰ্য কেতিয়াও নকৰিব গ্ৰহণৰ সময়ত। ই একদম অত্যন্ত আপোনাৰ বিপদ চপাই আনিব এইটো কাৰ্য কৰিলে। গতিকে আপুনি নখ কটা, চুলি কটা এইবোৰ কাম নকৰিব, কেতিয়াও ভ্ৰমণো নকৰিব। কাইলৈ আপোনাৰ 7 তাৰিখ বা 8 তাৰিখৰ দিনত আপুনি ভ্ৰমণ কাৰ্য বাতিল কৰক। বিশেষ পৰামৰ্শ, গ্ৰহণৰ পিছত স্নান, গ্ৰহণৰ শেষত বিশুদ্ধ জলে নিজক স্নান কৰাটো নিজকে শুদ্ধ কৰিব। গংগাজল মিহলাই স্নান কৰিব পাৰে, অধিক শুভ হ'ব তেতিয়া। শান্তিৰ পূজা, যিসকলে ৰাশিৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰিব বুলি মই কৈছোঁ, তেওঁলোকে গ্ৰহণৰ পিছত শিৱ, হনুমান, দুৰ্গাৰ পূজা কৰি শান্তিৰ প্ৰাৰ্থনা কৰিব। ধৈৰ্য ধৰক, গ্ৰহণৰ সময়ত মানসিক শান্তি বজাই ৰাখক, কোনো জৰুৰী সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকিব। আৰু গৰ্ভৱতী মহিলাৰ বাবে, গৰ্ভৱতী মহিলাই গ্ৰহণৰ সময়ত ঘৰৰ ভিতৰত থাকিব। ই নেতিবাচক শক্তি যে প্ৰভাৱ পৰি থাকে, সেইটো সময়ত আখুৰিক শক্তি, আত্মা, প্ৰেতাত্মা এইখিনি শক্তি। গতিকে আপুনি সেইটো সময়ত গৰ্ভৱতী মহিলাসকল ঘৰৰ ভিতৰত থাকিব লাগিব। শিৱ বা হনুমানৰ মন্ত্ৰ জপ কৰি থাকিব। গ্ৰহণৰ ক্ষেত্ৰত, খাদ্য গ্ৰহণৰ ক্ষেত্ৰত জ্যোতিষৰ আমাৰ বিশেষ জ্যোতিষৰ আপুনি পৰামৰ্শ ল'ব যে খাদ্য গ্ৰহণ কি কৰিব লাগে, কি নকৰিব লাগে। কিন্তু পৰামৰ্শত ঘৰৰ পৰা নোলাব আপুনি গৰ্ভৱতী মহিলাসকল। মই ইয়াকে কৈ আজিৰ দিনটোত এতিয়া আপোনাৰ বহুত দিন আছে, গতিকে আপোনালোকে ভ্ৰমণ যদি আছে আপোনালোকে এইখিনি বাতিল কৰিব মই ভবাত। আৰু আজি ইমানকে কৈ আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। জয় শ্ৰীৰাম, জয় শ্ৰীৰাম, জয় শ্ৰীৰাম।